আগন্তুক হ'বলগীয়া হাইস্কুল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী এক্সাম পুনৰ বাতিল কৰা হৈছে। আপোনালোকে নিশ্চয় ভিডিঅ'ত স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছে। আমি সন্দেহ কৰা অনুসৰি কিছুমান একাংশই প্ৰাৰ্থীয়ে কোৱা অনুসৰি যিসকলৰ BEd কমপ্লিট হোৱা নাই তেওঁলোকে এই এডভাৰ্টাইজত তেওঁলোকে এপ্লাই কৰিছে। তেওঁলোকৰ মানে ফাইনেল ইয়েৰৰ অৰ্থাৎ 4th ছেমিষ্টাৰৰ এক্সামটো দিছে, কিন্তু চাৰ্টিফিকেটখন লাভ কৰা নাই। আৰু এইকেইটাই ধুৰন্তৰ ব্যক্তিকেইটাই মিলি হাইকোৰ্ট কৰিছিল আৰু হাইকোৰ্টৰ ৰায় অনুসৰি পৰীক্ষাটো পিছুৱাই দিয়া হৈছে। গতিকে তেওঁলোকৰ পাছিং ডেট মানে BEdৰ কোৱালিফাইড যিটো পাছিং ডেট হ'ব, এই পাছিং ডেট আৰু অনলাইনৰ অন্তিম লাষ্ট ডেট কেতিয়া আছিল সেই দুটা চালি জাৰি চাইহে যাতে ডকুমেণ্টছ ভেৰিফাই হয়, তাৰ কাৰণে আমি গুৰুত্ব সহকাৰে বিষয়টো জনাব লাগিব শিক্ষা ডিপাৰ্টমেণ্টত। আহকচোন নটিচখনত কি আছে আমি ভালদৰে পঢ়ি চাওঁ। ইট ইজ টু ইনফৰ্ম অল কনচাৰ্ণ ডেট দ্য টেট-কাম ৰিকুৱাৰমেণ্ট টেষ্ট অৰিজিনেলি scheduled on 29 December 2024 has been postponed and rescheduled to 19 January 2025. পূৰ্বৰ যিটো নিয়ম আছিল তেওঁলোকে অলৰেডি এডমিট কাৰ্ড ডাউনলোড কৰিছে। এই ডিচেম্বৰ মাহৰ 29 তাৰিখে হোৱা কথা আছিল, অহা ছানডে। এতিয়া এই এক্সামখন পোষ্টপন কৰি 2025 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখে কৰা হৈছে। The candidates can re-download their fresh admit card by using their application number and password used while filling up the forms when applied for the post by logging into the official website of the Directorate of Secondary Education Assam from 11 a.m. 3 January 2025. গতিকে যিসকলে আবেদন কৰিছে তেওঁলোকৰ নতুন এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ 2025 চনৰ জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা দিনৰ 11 বজাৰ পৰা লাভ কৰিব। গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব নতুন এডমিট কাৰ্ডখন আৰু আপোনালোকৰ প্লেছসমূহ চেঞ্জ হোৱাৰ সম্ভাৱনা আছে। এতিয়া কথা হ'ল টেট-কাম ৰিকুৱাৰমেণ্ট যিটো টেষ্ট হ'ব, এই টেষ্টত একাংশই অভিযোগ কৰা অনুসৰি যিসকলৰ BEd কমপ্লিট হোৱা নাছিল তেনেকুৱা কেণ্ডিডেটে ফল্ছ মাৰ্কছ আৰু পাছিং ইয়াৰ ইনক্লুড কৰি তেওঁলোকে ইয়াতে আবেদন কৰিছে। আৰু যিহেতু এক্সামখন হোৱা কথা আছিল আৰু সেই চান্সতেই তেওঁলোকে থাৰ্ড পাৰ্টিয়ে মানে যিসকলৰ BEd কমপ্লিট হোৱা নাই তেওঁলোকে কি কৰিছে, তেওঁলোকৰ এক্সামখন হৈ গৈছে ৱেষ্ট বেংগল বা অন্যান্য ষ্টেটৰ পৰা তেওঁলোকে চাৰ্টিফিকেটখন এতিয়ালৈকে লাভ কৰা নাই। তেওঁলোকৰ ফাইনেল ইয়াৰ এক্সামটো কমপ্লিট, বাট এতিয়ালৈকে তেওঁলোকে চাৰ্টিফিকেটখন লাভ কৰা নাই। আৰু যাৰ সুযোগ লৈ তেওঁলোকে ভাবিছে কেছ কৰিলে নিশ্চয় 6 মাহমান পিছুৱাই যাব তেওঁলোকৰ এডমিট কাৰ্ড কি বুলি কয় তেতিয়া চাৰ্টিফিকেটখন লাভ কৰিব আৰু তেতিয়া তেওঁলোকে এই টেট-কাম ৰিকুৱাৰমেণ্টৰ যি ৰিজাল্ট তাতে তেওঁলোকে ভেৰিফিকেশ্যন কৰি চাকৰিখন ল'ব। কিন্তু তেওঁলোকে গম নাপায় যে এতিয়া সেই আগৰ দিন আৰু নাই। বহুতো একাংশই সচেতন মহলে নিশ্চয় RTI মাৰিব, কাৰণ টেটত যেতিয়া এপ্লাই হৈছে সেই এপ্লাইৰ সময়ত লিখা আছিল BEd ডিগ্ৰীটো কমপ্লিট হ'ব লাগিব, তেতিয়াহে তেওঁ আবেদন কৰিব পাৰিব। এজ পাৰ নৰ্মছ NCT নৰ্মছ অনুসৰি BEd ডিগ্ৰীটো কমপ্লিট হ'লেহে তেওঁ আবেদন কৰিব পাৰিব, এক্সামত বহিব পাৰিব। কিন্তু তেওঁলোকে BEd কমপ্লিট নোহোৱাকৈ পাছিং ইয়াৰটো কমপ্লিট নোহোৱাকৈ তেওঁলোকে এনে এটা ফল্ছ ইনফৰ্মেশ্যন দি কেনেকৈ পৰীক্ষাত বহিছে এইটো এটা হ'ব লক্ষণীয়। গতিকে তেওঁলোকে কোৱালিফাইড হ'লে কাম নহ'ব। ভেৰিফিকেশ্যনৰ সময়ত এই মেটাৰটো গুৰুত্ব সহকাৰে দাবী জনাব বুলি একাংশই আমাক জনাইছে আৰু সেইমতে আমি আপোনালোকক ইনফৰ্মেশ্যনটো জনালোঁ। গতিকে বহুতো সচেতন ব্যক্তিয়ে কেণ্ডিডেটে আমাক অৱগত কৰিছে। গতিকে ভিডিঅ' আকাৰে আমি আপোনালোকক জনাই দিলোঁ। গতিকে হাইকোৰ্টৰ আঁৰত এইটো আচলতে মূল বিষয়টো লুকাই আছে। একাংশই চান্স ল'ব বিচাৰিছিল, ভাবিছে তেওঁলোকে 6 মাহ মানে এক্সাম পিছুৱাই যাব হাইকোৰ্ট কৰিলে, কিন্তু এক্সাম মাত্ৰ 15 দিনহে পিছুৱাই দেখা গৈছে। গতিকে আগৰ যিসকলে BEd কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে
নিশ্চয় ভালে থাকিব। একাংশই যিসকলে এই বুদ্ধিটো কৰিছিল তেওঁলোকৰ আশাত চেঁচামণি নিশ্চয় তেওঁলোকে এতিয়া আশাত চেঁচামণি লৈ থাকিব লাগিব। ধন্যবাদ।